गुलामी की जंजीरों को तोड़ने के लिए एक दिल एक प्राण होकर कटिबद्ध हो जाइए। हिंदुस्तान अब गुलाम नहीं रह सकता और न कोई ताकत इसे गुलाम रखी सकती है। এই কণ্ঠ সেই ব্যক্তিগৰাকীৰ যিয়ে নেকি নিজৰ পৰাক্ৰম আৰু দেশভক্তিৰে ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ শিপা হিলাই দিছিল। কিছু ইতিহাসবিধেতো তেওঁক হি ইজ মেজেষ্টিজ বিগেষ্ট অপনেণ্টৰ সংজ্ঞা দিছিল। হয়, আমি ক'ব বিচাৰিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা। আগষ্ট 1945 চন যেতিয়া দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ পৰাজয় হৈছিল, তেতিয়া তেওঁৰ সহযোগীসকলে ক'লে যে নেতাজী অতি সোনকালে ছিংগাপুৰেৰে যাবগৈ লাগে ৰাছিয়ালৈ। তেওঁ ছিংগাপুৰৰ পৰা বেংকক হৈ প্ৰথমে ছাইগন আৰু পাছত টাইপে পালেগৈ। টাইপেৰ পৰা দুপৰীয়া 2:35 জাপানী যুঁজাৰু বিমানেৰে মনচুৰীয়া দিশে উৰা মাৰিলে। সুভাষ চন্দ্ৰ বসুৰ অন্তিম দিনকেইটাত লেট টু ৰেষ্ট কিতাপ লিখা বিশিষ্ট সাংবাদিক আশিষ ৰে ক'লে ন্যূনতম 13ৰ পৰা 14জন যাত্ৰী আছিলে সেই যুঁজাৰু বিমানখনত। তাৰ ভিতৰত দুগৰাকী ভাৰতীয় আছিল, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ এডিচি কৰ্ণেল হাবিবুৰ ৰহমান। ছাইগনত চৰ্চা হৈছিল যে কোনখন বিমানত তেওঁ যাব লাগিব। শেষত সিদ্ধান্ত হ'ল যিখন বিমানত তেওঁ যাব সেইখন বিমানত জাপানৰ এগৰাকী জেনেৰেল চি দেই আছিল আৰু জেনেৰেল চি দেই সৈতে নেতাজী বিমানখনত যোৱাৰো আছিল এক উদ্দেশ্য। জেনেৰেল চি দেই ৰাছিয়ান ভাষা ক'ব পাৰিছিল। যেতিয়াই জাপানে আত্মসমৰ্পণ কৰিবলগীয়া সময় আহি পৰিছিল, তেতিয়াই জাপানী চৰকাৰৰ আশা আছিল যে তেওঁলোকে ৰাছিয়াৰ সৈতে নেগচিয়েট কৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ছোভিয়েট ইউনিয়নত প্ৰৱেশৰ সুযোগ তৈয়াৰ কৰিব। কিন্তু হ'ল এনেকুৱাহে, যিখন বিমানত নেতাজীৰ সৈতে সকলো যাত্ৰীয়ে যাত্ৰা কৰিছিল সেই যুদ্ধ বিমানখনত বহিবলৈ আসন বুলিবলৈ তেনেকুৱা একো বিশেষ আসন নাছিল। মাত্ৰ পাইলটৰ আসনখনৰ সৈতে আন দুখন আসন আছিল। যুদ্ধ বিমানখনৰ পাইলটৰ পাছত যিখন আসন আছিল সেই আসনখনত বহিবলৈ নেতাজীক অনুৰোধ জনোৱা হৈছিল, কিন্তু নেতাজীয়ে ক'লে মই তাত নবহোঁ। নেতাজীৰ সৈতে আন সকলোৱে আসনত নবহি একেলগেই তলত বহিলে। দুৰ্ভাগ্যজনকভাৱে নেতাজী য'ত বহিছিল তাৰ ঠিক ওপৰতে এটা পেট্ৰলৰ টেংকি আছিল। যেতিয়া প্লেনখন দুৰ্ঘটনাত পতিত হ'ল, টেংকিৰ সকলোবোৰ পেট্ৰল নেতাজীৰ শৰীৰতেই পৰি গৈছিল। দুৰ্ঘটনাৰ পাছতেই প্লেনখনত লগা জুয়ে নিমিষতেই আগুৰি ধৰিছিল নেতাজীৰ শৰীৰ। সেই সময়ৰ যুদ্ধ বিমানসমূহ শীততাপ নিয়ন্ত্ৰিত নাছিল, যাৰ বাবে যিমানেই উৰণৰ পাছত বিমানখন ওপৰলৈ যায় ঠাণ্ডাৰ প্ৰকোপো সিমানেই বৃদ্ধি পায়। প্ৰত্যেক 1000 ফুট উচ্চতা তাপমাত্ৰা সলনি হয় 6 ডিগ্ৰীকৈ। টাইপেলৈকে নেতাজী মাত্ৰ কটনৰ খাকী ইউনিফৰ্মেই পিন্ধি আহিছিল, কিন্তু কৰ্ণেল হাবিবুৰ ৰহমানে অৰ্থাৎ নেতাজীৰ এডিচিয়ে ক'লে নেতাজী আপুনি ছুৱেটাৰ পিন্ধি লওক কিয়নো ঠাণ্ডা অধিক হ'ব। নেতাজীক ছুৱেটাৰ দিয়া হ'ল আৰু তাৰ ওপৰতেই পৰি গৈছিল পেট্ৰলৰ টেংকিটো। শেষত কৰ্ণেল হাবিবুৰ ৰহমান আৰু 5 জাপানী বিষয়াই সকলোবোৰ কথা প্ৰকাশ কৰিছিল। প্ৰকৃততে হৈছিল কি, তেওঁলোকে ক'লে হাবিব যেতিয়া নেতাজীৰ কাষ পাইছিলগৈ, অৰ্থাৎ প্লেনখনৰ 10ৰ পৰা 12 গজ দূৰত্বত, দুৰ্ঘটনাৰ পাছত জ্বলা ছুৱেটাৰ খুলি নেতাজী থিয় হৈ আছিল, তেতিয়ালৈকে বাকী আন জাপানী বিষয়াসকলো গৈ পাইছিলগৈ সেই ঠাই। নেতাজীক তেওঁলোকে ক'লে যে আপুনি মাটিত বাগৰি দিয়ক। কৰ্ণেল হাবিবুৰ ৰহমান স্বাধীনতাৰ পাছত পাকিস্তানলৈ গুচি গৈছিল। যেতিয়া নেতাজীৰ মৃত্যুৰ পাছত তদন্তৰ বাবে শ্বাহনৱাজ আয়োগ গঠন কৰা হৈছিল, সেই আয়োগক সাক্ষ্য দিবলৈ হাবিবুৰ ৰহমান পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। শ্বাহনৱাজ আয়োগক হাবিবুৰে কৈছিল যেতিয়াই জাহাজখন দুৰ্ঘটনাত পতিত হৈছিল নেতাজীয়ে মোৰ ফালে চালে। মই ক'লো নেতাজী সন্মুখৰ দিশেৰে ওলাই যাওক, পিছফালে ওলাব পৰা বাট নাই। কিন্তু সন্মুখৰ ফালৰ বাটটো জুয়ে আৱৰি ধৰিছিল। নেতাজী জুইৰ মাজেৰে ওলাই গৈছিল, ময়ো সেই জুইৰ মাজেৰে ওলাই গৈছিলোঁ। যেতিয়াই মই বাহিৰলৈ ওলাই আহিলোঁ, মই দেখিলোঁ নেতাজী মোৰ পৰা 10 মিটাৰ দূৰত আছে আৰু তেওঁৰ চকু পশ্চিমৰ দিশে আছিল। তেওঁৰ কাপোৰত জুই লাগি আছিল। মই তেওঁৰ দিশে দৌৰিলোঁ। মই যথেষ্ট কষ্টৰে তেওঁৰ চাৰ্ট আৰু বেল্ট খুলি দিলোঁ। পাছত তেওঁক মই মাটিত বগৰাই দিলোঁ। মই দেখিলোঁ নেতাজীৰ মূৰৰ বাওঁফালে 4 ইঞ্চিৰ এডোখৰ ঘাঁ আছিল। মই ৰুমালেৰে সেই ঘাঁৰে ওলোৱা তেজ ৰখাবলৈ চেষ্টা কৰিলোঁ। তেতিয়া নেতাজীয়ে মোক ওলোটাই সুধিলে আপুনি বেছি দুখ পোৱা নাইতো? মই ক'লোঁ ঠিকেই আছোঁ। তেওঁ ক'লে
চাগে মই আৰু নাপাচিম। মই ক'লো, আল্লাই আপোনাক বচাব। নেতাজীয়ে ক'লে, নহয়, মই এনে নাভাবোঁ। আপুনি দেশলৈ উভতি যাওক। ক'ব, মই স্বাধীনতাৰ বাবে শেষ মুহূৰ্তলৈকে যুঁজিলোঁ। দেশবাসীয়ে স্বাধীনতাৰ যুদ্ধ অব্যাহত ৰাখক। ভাৰত নিশ্চয় স্বাধীন হ'ব। যেতিয়া বিমানখন ক্ৰেছ হৈছিল, সেই সময়ত টাইপে বিমানবন্দৰত এম্বুলেন্সৰ ব্যৱস্থা নাছিল। সেইবাবে নেতাজীক এখন সেনাৰ ট্ৰাকত চিকিৎসালয়লৈ লৈ যোৱা হ'ল। তাই শকু সৈনিক চিকিৎসালয় পোৱালেগৈ নেতাজীক। তেতিয়ালৈকে নেতাজীয়ে কথা পাতিয়ে আছিল। ডক্টৰৰ সৈতেও কথা পাতিছিল নেতাজীয়ে। নেতাজীয়ে কৈছিল, বাকীসকলক চাই লওক আৰু তাৰ পাছত মোৰ চিকিৎসা কৰক। কিন্তু চিকিৎসকসকলে নেতাজীৰ কথা নেমানিলে। ইতিমধ্যে চিকিৎসকসকলক কোৱা হৈছিল যে তেওঁ এগৰাকী সন্মানীয় নেতা তথা আমাৰ অতিথি। চিকিৎসাত ত্ৰুটি থাকিব নালাগে আৰু তেওঁক যিকোনো বিনিময়তেই বচাব লাগিব। নেতাজীৰ চিকিৎসা আৰম্ভ হ'ল, কিন্তু মাজে মাজে কিছু সময়ৰ বাবে নেতাজী অচেতন হৈ গৈছিল। আৰু যেতিয়াই তেওঁ চেতনা ঘূৰি আহে, তেতিয়াই তেওঁ কথা পাতিছিল হাবিবুৰৰ সৈতে। নেতাজীয়ে ইনষ্ট্ৰাকশ্যনো দিছিল যে কি কি কৰিব লাগিব। তেতিয়ালৈকে হয়তো নেতাজীয়ে উমান পাইছিল যে তেওঁ আৰু নাবাচিব। 18 আগষ্ট 1945 চনতে নেতাজীয়ে ত্যাগ কৰিলে শেষ নিশ্বাস। বিমান উপলব্ধ নোহোৱাৰ বাবে নেতাজীৰ নশ্বৰ দেহ টকিঅ' ছিংগাপুৰ ক'লেও নিব পৰা নহ'ল। 4 দিনৰ অন্তত অৰ্থাৎ 1945 চনৰ 22 আগষ্টত টাইপেইতে নেতাজীৰ অন্তিম সৎকাৰ কৰা হ'ল। সেই সময়ত সেই স্থানত উপস্থিত আছিল কৰ্ণেল হাবিবুৰ ৰহমান, মেজৰ নাগাটোমো জুইচিন নাকামুৰা। পাছত তদন্তকাৰী আয়োগ শ্বাহনৱাজ আয়োগক নাগাটোমোৱে ক'লে, প্ৰথমে মই কফিনটো খুলিলোঁ। মই মোৰ লগত এটা কাঠৰ বাকচ লৈ আহিছিলোঁ। খুলিলত দেখিলোঁ তাৰ ভিতৰত নেতাজীৰ কংকাল আছিল। কিন্তু সেয়া সম্পূৰ্ণৰূপে জ্বলি শেষ হৈছিল। বৌদ্ধ পৰম্পৰাৰে দুডাল চপষ্টিকৰ সহায়েৰে ডিঙিৰ হাড় দাঙিলোঁ। ইয়াৰ পিছত মই তেওঁৰ শৰীৰৰ প্ৰত্যেকটো অংগৰ এডাল এডালকৈ হাড় তুলি বাকচটোত থৈ দিলোঁ। পাছত হাবিবুৰ ৰহমানে কৈছিল, তেওঁ ক্ৰেমেটৰিয়ামত নেতাজীৰ গ'ল্ড প্লেটেড দাঁতটো দিয়া হৈছিল, যিটো অস্থিৰ পৰা উদ্ধাৰ হৈছিল আৰু যি নেকি বৰ্তমানেও নেতাজীৰ অস্থিৰ সৈতে জাপানতেই আছে। 2002 চনত ভাৰতীয় বিদেশ সেৱাৰ দুগৰাকী বিষয়াই নেতাজীৰ অস্থিৰৰ তদন্ত কৰিছিল। তেওঁলোকেও কাগজেৰে মেৰিয়াই থোৱা সেই দাঁতটো অস্থিসমূহৰ মাজতেই প্ৰত্যক্ষ কৰিছিল। নেতাজীৰ কন্যা ডক্টৰ অনিতা ফাফ বৰ্তমান অষ্ট্ৰিয়াৰ বাসিন্দা। তেওঁৰ আশা অতি সোনকালে নেতাজীৰ অস্থি জাপানৰ পৰা ভাৰতলৈ আনিব লাগে আৰু গংগাত প্ৰবাহিত কৰিব লাগে নেতাজীৰ অস্থি।